এতিয়া অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত হৈছে অসমীয়া থলুৱা অসমীয়াৰ পেটত লাত মৰা এটা সিদ্ধান্ত যিটো সিদ্ধান্তই অসমত বহুত দিনৰ পৰা হিন্দু মুছলিমৰ এটা সম্প্ৰীতি আছিল সেই সম্প্ৰীতিত ব্যাঘাত জন্মাবৰ কাৰণে এই সিদ্ধান্ত লৈছে লগতে মই এটা জনাওঁ আমাৰ থলুৱা যি অসমীয়া গৰু পোহপাল কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ লগতে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা বেমাৰ আজাৰ সকলোবিলাক পৰিচালনা কৰি আছিল কিন্তু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই গোটেই অসমীয়া সমাজখনতে মৰ্মাহত কৰি তুলিছে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই সিদ্ধান্তৰ জৰিয়তে অসমত থকা সম্প্ৰীতি নষ্ট নকৰিব লগতে অসমত বহু নিবনুৱা যুৱক আছে নিবনুৱা দুখীয়া লোক আছে এই দুখীয়া লোকসকলে এটা গৰু বিকি তেওঁলোকৰ সংসাৰ আৰু লগতে ঘৰ দুৱাৰ নিৰ্মাণ কৰি আছে গতিকে আপোনালোকে দকে চিন্তা কৰি অন্ততঃ অসমীয়া জাতিৰ স্বাৰ্থত অসমীয়া সমগ্ৰ অঞ্চলটোৰ স্বাৰ্থত আপোনালোকে এই সিদ্ধান্ত বাতিল কৰক তেতিয়াহ'লে ইণ্ডিয়াৰ পৰা এটা গৰু যোৱাটো বন্ধ কিয় নকৰা তাৰ কাৰণে তোমাক দেখোন মিডিয়াই প্ৰশ্ন কৰে যে তোমাৰ মুখৰ পৰা মাতে ওলোৱা নাছিলে দেখোন যেতিয়া তোমাক নেশ্যনেল নিউজে যেতিয়া তোমাক প্ৰশ্ন কৰিছিলে যে ইয়াৰ পৰা যে বিফ এক্সপৰ্ট হৈ আছে তেতিয়া দেখোন তোমাৰ মুখতে বেকে আছিলে দেখোন মাতে নোলাইছিলে দেখোন কিয় তেতিয়া তোমাৰ মাত ওলোৱা নাছিলে এতিয়া তুমি ক'ব পৰা নাছিলে কি হয় ইয়েছ আমাৰ ইণ্ডিয়াৰ পৰা আমি এটাও গৌ মাতা আমি পূজা কৰিছোঁ গৰু পূজা কৰিছোঁ আমি এটাও গৰু যাবলৈ নিদিওঁ তেতিয়া তোমাৰ ভগৱান নহয় ন তেতিয়া তোমালোকৰ ভুল যে তোমালোকৰ চৰকাৰে যে সেই তাৰে কমিশ্যন খাই আছা বিফ এক্সপৰ্ট কৰাৰ নামত তেতিয়া তোমালোকৰ গাত একো নালাগে তেতিয়া তোমাৰ মুখেৰে বে আমি ভিতৰত বন্ধ কৰিম ভিতৰত বন্ধ কৰি কেইটা ভিতৰত বন্ধ কৰিবা বাহিৰত কিয় নোৱাৰা তোমালোকে ভিতৰত বন্ধ কৰি কিনে সেইখিনি প্ৰডাকশ্যনখিনি বঢ়াই কিনে বাহিৰত বিক্ৰী কৰি কিনে 4 পইচা মুনাফা ল'বা মানে এয়া হৈ গ'ল তোমালোকৰ ভগৱান বুলি কৈ কিনে শ্ৰদ্ধা দিয়াটো এয়া হ'ল তোমালোকৰ ভগৱান বুলি কৈ কিনে শ্ৰদ্ধা দিয়াটো সেয়াই হৈ গ'ল তোমালোকৰ গৌমাতা কোৱাটো ইয়াতে বন্ধ কৰি মানে প্ৰডাকশ্যনটো বঢ়াবা এই প্ৰডাকশ্যনটো বঢ়াৰ লগে লগে তেতিয়া তোমালোকে বাহিৰত বিক্ৰী কৰিবা হয়নে নহয় বাহিৰত বিক্ৰী কৰাৰ লগে লগে তোমাৰ শ কোটি টকা ইনকামবিলাক কৰি কিনে তোমালোকৰ অট্টালিকা ঘৰবিলাক নহ'ব জানো আজিও বাংলাদেশত কিয় তেতিয়াহ'লে গৰু যাই আছে কিয় কেইটা ৰখাইছা হে 4-5টা ৰখাই কিনে দেখুওৱা তাৰপিছত যে শ গাড়ী যে ক'ৰ পৰা যায় কিয় নধৰা সেইবিলাক কাৰ সত্তৰ ছায়াত তোমালোকৰে গাড়ীবিলাক যাবলৈ পাৰে কিয় মাত নিদিয়া সেইবিলাকত আজি বাকমাৰা হৈ কিনে সোমাই আজি বিভিন্ন ঠাইৰ পৰা হৈ কিনে সোমাই কাৰ সত্তৰ ছায়াত সোমাই কোন আছে তাতে বৰ্ডাৰ ক্ৰছ কৰোঁতে সহায় কৰোঁতে কোন আছে কাৰ সত্তৰ ছায়াত যায় কিয় সেইবিলাক মাত নোলায় সেইবিলাকত মাত নোলায় ইয়াতে এতিয়া যেতিয়া ৰকিবুল হুছেইনে যেতিয়া ক'লে এই গৰু কাটি কিনে কি বুলি ক'লে চামুগুৰিত ইলেকশ্যনৰ সময়ত ৰাইজক খুৱাইছে যেতিয়া দেখা পাইছে নাই এই কথাষাৰটো জুই আকাৰে লাগিব তো 26ৰ ইলেকশ্যনত মইতো ভোট নাপাম হিন্দু ভোট কমি যাব তো এতিয়া হিন্দুৰ মনত ফূৰ্তি লগাবৰ কাৰণে কি কৰিছা তুমি বোলে গৰু বন্ধ কৰিম অমুকত গৰু খোৱা বন্ধ কৰিম তমুকত গৰু খোৱা বন্ধ কৰিম তুমি বন্ধ কৰিবা মোৰ ঘৰত যদি আনি কিনে মই খাওঁ তুমি বন্ধ কৰিবা তোমাৰ ঘৰত কিবা খালে মই বন্ধ কৰিব পাৰিম প্ৰথমত যোৱা সুপ্ৰিম কোৰ্টত তোমালোকে যাই কিনে এখন পিএল দাখিল কৰা এনেকুৱা সংবিধানে যিহেতু সকলোকে খোৱা পিন্ধা কথা কোৱা সংবিধানে অধিকাৰ দিছে নহয় সংবিধানে অধিকাৰে যেতিয়া সংবিধানে অধিকাৰ দিছে ইয়াতে চব বস্তু যাৰ যি প্ৰিয় চবে খাবই যাৰ যি পিন্ধন সি পিন্ধিবই যাৰ যি আছে ক'বলগীয়া সি ক'বই ফ্ৰীডম অফ স্পীচ ফ্ৰীডম অফ ফুড সব বস্তু ফ্ৰীডম দিছে নহয় সংবিধানে সংবিধানখন বদলাই কিনে আহা তোমালোকৰ একাংশ হিন্দুৱে গৰু খাই ফুৰিব সেইবিলাকত বন্ধ নকৰা তোমালোকৰ একাংশ বিক্ৰী কৰি ফুৰিব সেইবিলাক বন্ধ সেইবিলাকত মাত দিব নোৱাৰা অকল অমুকত নহ'ব তমুকত এইবিলাক আমাৰ সমাজখনত বহুত জুই লগালা দিয়া তুমি বুজিলানে তুমি সেই কংগ্ৰেছত থাকোঁতে তেতিয়া তোমাৰ গাত লগা নাছিলে নেকি কংগ্ৰেছত থাকোঁতে তেতিয়া তুমি গৰু মাংস দেখা নাছিলা এতিয়া তুমি দেখা নাছিলা টুপিটো পিন্ধি যে তুমি যে ঘূৰি ফুৰিছিলা মাদ্ৰাছাৰে তুমি যে টুপিটো পিন্ধি মানুহৰ যে মছজিদৰ ইফতাৰী পাৰ্টি খাই ফুৰি ফুৰিছিলা তেতিয়া তুমি গম পোৱা নাছিলা গৰু মাংস কি বস্তু কংগ্ৰেছত নিজৰ কেৰিয়াৰটো বনালা তোমাৰ জীৱনটো কংগ্ৰেছত বনিছে তোমাৰ যদি আজি অস্তিত্ব আছে আমি যদি তোমাক যদি মুখ্যমন্ত্ৰী বা তোমাক যি হিচাপে আমি যদি চিনি পাওঁ তোমাৰ এই কেৰিয়াৰটো আৰম্ভ হৈছে কিন্তু কংগ্ৰেছৰ পৰা মানুহে কয় ন যোনখন থালিত খাইছে সেইখন থালিত থাকিব নাপায় বুজি পাইছানে তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছে তাৰ পৰা যেতিয়া তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছে তেতিয়া তুমি কি গৰু মাংস খাই থকা দেখা পোৱা নাছিলা তেতিয়া তোমাৰ লাজ লগা নাছিলে তেতিয়া তোমাৰ বেয়া লগা নাছিলে তেতিয়া তোমাৰ গা জ্বলা নাছিলে এতিয়া তুমি কেনেকৈ তাতে থাকি কিনে তুমি 24টা বছৰ 25টা বছৰ দিলাহে
যদি প্ৰকৃত তোমাৰ গাত যদি হিন্দু টেষ্ট থাকিলে তুমি যদি প্ৰকৃত এজন সনাতনী হলা হয় তুমি সেই পাৰ্টিত জইনে নকৰিলা হয় যদি তাতে যদি গৰু মাংস তেনেকৈ কৰিছিলে কিয় কৰিছিলা তুমি জন তোমাৰ ক্ষমতাৰ কাৰণে যেতিয়া তুমি দেখা পালাকে তোমাৰ ক্ষমতা গুচি যাব তুমি জেলত তেতিয়া যাব পাৰা বিজেপি চৰকাৰ আহিলে তেতিয়া তুমি ফালৰি কাটি কিনে তুমি জইন হলা বিজেপি তেতিয়া তুমি হৈ গলা প্ৰ হিন্দু এতিয়া তুমি হৈ গলা প্ৰ হিন্দু তাৰ আগলৈ তুমি মজিদে মাজৰে ঘূৰি ফুৰিছিলা কিন্তু নিজৰ অতীত পাহৰি যাব নালাগে তেতিয়া তোমাৰ চকুত গৰু পৰা নাছিলে তেতিয়া তোমাৰ চকুত বিল পৰা নাছিলে তুমি যেতিয়া 5 বছৰ যেতিয়া ইয়াতে কৰিলা তেতিয়া তোমাৰ চকুত কিন্তু গৰু একো পৰা নাছিলে ঠিক আছে তাৰ পিছত তুমি কি দেখা পালা কে নাই মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সেকেন্ড পাৰ্ট লব লাগিব হয়নে তাৰ পিছত তুমি আহিলা তাৰ পিছত তুমি আহিলা ইয়াতে হয়নে নহয় তাৰ পিছত তুমি ইয়াতে ভাবিলাকে হিন্দু মুছলমান লগাই থাকো গৰু ছাগলী এইবিলাক লৈ লগাই থাকো ইয়ালৈ লগাই থাকো আরে ভাই তুমি কৰিছা পূজা তুমি কৰি থাকা ন তুমি কৰিলা বুলি মই কৰিম নেকি মই তো নকৰিব পাৰো মই নামাজ পঢ়িলে তুমি নামাজ পঢ়িবা নেকি নপৰা শ্ৰদ্ধা কৰিব লাগে কৰিম আমি আমাৰটো মুছলমানত আমাৰটো দৰকাৰ নাই না যে গৰু খাব লাগিব আমাৰ কিবা দৰকাৰ আছে নেকি দৰকাৰ নাই কিন্তু তোমালোকে যিমান আমাক কৈ থাকা আমাক বাধ্য কৰি দিয়া চ্যালেঞ্জত আনি দিয়া বুজি পাইছা না আমাক দৰকাৰ নাই তো আমি গৰু নাখালে মই চলি যাও কিয় তো কেজনে খাই দে গৰু আজি তাৰিখত কেজনে খায় কিমান জনে খায় তোমালোকৰে মানুহে মুগল গাৰ্ডেনত দেখা পাও তোমালোকৰে মানুহ খুমাই থাকে তাতে ম্যাক্সিমাম তোমালোকৰ মানুহ খুমাই থাকে তাতে কলে এতিয়া মুখখন মোৰ বেয়া হৈ যায় তোমালোকৰ মানুহ খুমাই থাকে তাতে আই আমাক খুদে ভাই অলপ কলিজা ফ্ৰাই আনি দিবাচোন কলিজা ফ্ৰাই তোমালোকৰ মানুহে খুদে বুজি পাইছা না ভাই অলপ কলিজা ফ্ৰাই আনি দিবাচোন বুজি পালানে সো সেইকাৰণে যেনেকৈ ঠিক আছে যেনেকৈ গৰু বন্ধ কৰিছা তেনেকৈ গাহৰি বন্ধ কৰিবা আমিতো গাহৰি নাখাওঁ মানে নহয় আমিতো গাড়ী নাখাওঁ আমাৰতো ইয়াৰ পপুলেশ্যন কম না আমি 1 কোটিৰ ওপৰত আছো আমাৰ আস্থা বিশ্বাসৰ কি সন্মান নাই নেকি তোমালোকৰ আস্থা বিশ্বাসৰ সন্মান আছে নেকি আমি যেতিয়া নাখাওঁ আমিও যেতিয়ালৈ আমাৰ ৰেষ্টুৰেণ্টবিলাকত চব ৰেষ্টুৰেণ্টবিলাকত বন্ধ কৰিবা তোমালোকে অকল তোমালোকৰ দি চলি আছে নেকি কিমান আছে তোমালোকৰ তোমালোকৰ পপুলেশ্যন আছে আমাৰ পপুলেশ্যন নাই সেইটো মানে কি সেইটোৱে কথা হৈছে নেকি তোমালোকৰ যি সমান অধিকাৰ আছে আমাৰো সমান অধিকাৰ আছে বুজি পাইছানে কোনো ৰজা নহয় ইয়াতে ৰজা আমিও ৰজা তোমালোকৰ ৰজা এইটো কাৰণে যদি তোমালোকৰ কাৰণে যদি গৰু বন্ধ হ'ব লাগে আমাৰ কাৰণে গাহৰি বন্ধ হ'ব লাগিব সিধা কথা কোনো ৰেষ্টুৰেণ্টত চলিব নোৱাৰে কোনো সামাজিক জেগাত চলিব নোৱাৰে কোনো জেগাত চলিব নোৱাৰে তোমালোকৰ যেনেকৈ পূজা কৰা আমি বাৰু গাহৰি ঘিণ কৰোঁ বাৰু সিধা কথা এইটো কাৰণে এইবিলাক সমাজত বিষবাস্পৰ ব্যাপাৰ লাভ নাই কাম কৰা চৰকাৰত তোমাক বহাইছে সংস্থাপন মানুহ দিবৰ কাৰণে চৰকাৰ তোমাক গঠন কৰাই দিছে ৰাস্তা পদূলি ভাল কৰিবৰ কাৰণে চৰকাৰত তোমাক বহাইছে অসমখন উন্নয়ন কৰিবৰ কাৰণে সমাজখন ভাল ৰূপত গঢ়িবৰ কাৰণে পাছ ইয়াতে যিমান ড্ৰাগছৰ আহিছে কিয় দুদিনমান ড্ৰাগছৰ কাৰণে তোমাৰ চলিলে তাৰপিছত কিয় নাটক বন্ধ হৈ গ'ল আমি নাজানো ক'ৰ পৰা কি হৈ থাকে কাৰোবাক ফকতীয়াকৈ উঠাই দিবা মাৰি দিবা ইনকাউণ্টাৰ কৰি দিবা নাজানো ক'ৰ পৰা কি ক'ৰ অংক হৈ থাকে এতিয়া ঢিঙৰ ঘটনাটোত কি হ'ল ঢিঙৰ ঘটনাটোত কি হৈ গ'ল দেখোন তাতে ফেক ইনকাউণ্টাৰ বুলি ওলাই গ'ল দেখোন তোমালোকৰে বোলে কোনোবাই বোলে অফাৰ কৰিছে দেখোন 50 লাখ কিবা লাখ টকা চিনি পাব বাকী নাই আৰু এটা কথা মনত ৰাখিবা এইবিলাক কাম নহয় মানুহৰ অভিশাপ ল'ব নাপায় অভিশাপ নল'বা কাৰণ কয় নহয় মানুহে কৰ্ম মানুহে পাহৰি নাযায় কিন্তু মানে সময় সদায় বেলেগ সময় মানুহ একেটাকে নাথাকে সময় বাগৰি যায় কিন্তু মানুহৰ কথা আৰু কৰ্ম কিন্তু মানুহে পাহৰি নাযায় মনত ৰাখি থৈ যায় আৰু হিয়াৰে কিন্তু সকলো বস্তুৰে কিন্তু এই জীৱনকালটো জীয়াই থাকোঁতে আমি দিছ হৈ যাব লাগে সেইবিলাক কাম কৰিবলৈ নাপায় ইয়াতে কোনে কি খাইছে কোনে কি খোৱা নাই সেইবিলাক মাথা মাৰিবলৈ বাদ দি কেনে কেনেকৈ অসমখন উন্নয়ন কৰোঁ কেনেকৈ ইয়াৰ পৰা নিবনুৱা দূৰ কৰিব পাৰোঁ তুমি বনোৱাচোন এই অসমখন নিবনুৱা মুক্ত অসম বুলি এখন বনোৱাচোন তুমি পাৰা যদি চাওঁ তোমাৰ শক্তি চাওঁ তুমি ইয়াতে যেতিয়া এটা সাধাৰণ তোমাৰ 3rd গ্ৰেড 4th গ্ৰেড চাকৰিৰ কাৰণে বোলে কিবা 2000 পোষ্টৰ কাৰণে 11 লাখ ল'ৰা ছোৱালী যেতিয়া তোমাৰ ইণ্টাৰভিউৰ কাৰণে যেতিয়া ফৰ্ম ফিল আপ কৰিছে লাজ লগা নাই তুমি এজন মুখ্যমন্ত্ৰী হৈ কেনে যে 11 লাখ নিবনুৱা এই মাত্ৰ 2000 চাকৰিৰ কাৰণে মাৰিছে মানে আমাৰ অসমখন কিমান পিছ পৰি আছে চাকৰি ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী কিমান পিছ পৰি আছে চাকৰি ক্ষেত্ৰত কেনেকৈ আমি অসমখন উন্নয়ন কৰোঁ কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই লৈ যাওঁ কেনেকৈ ধুনীয়াকৈ কেনেকৈ সংস্থাপন দিওঁ কেনেকৈ আমাৰখন নিবনুৱা মুক্ত অসম বুলি আমি বনাবলৈ পাৰো সেইবিলাকৰ ক্ষেত্ৰত তুমি মাথা মাৰিব পাৰা নাই এইবিলাক ক্ষেত্ৰত তুমি একো আঁচনি আনিব পাৰা নাই এইবিলাক ক্ষেত্ৰত তুমি চিন্তা কৰিব পাৰা নাই তোমাৰ চিন্তা কি লাগিছে কোনে গৰু খাব কোনে গাহৰি খাব কোনে কি খাব কিহৰ কাৰণে 4টা ভোটৰ কাৰণে কালি যদি আমি গোটেই মুছলমানে কৈ দিওঁ কালি যদি আমি গোটেই মুছলমানে কনো তোমাক এই শুনাচোন তোমাক গোটেই সমষ্টিৰ পৰা আমি জিকাম এবাৰ 26ত প্ৰতিটো সমষ্টিৰ পৰা তোমাক জিকাম
তোমাৰ চৰকাৰে হ'ব দিয়া ঠিক আছে তুমি এই অলপমান যোৱাচোন অলপমান কাবাক এইবিলাক অলপ দি থৈ আহা মাংস কিবা কিবি মাংস তোমালোকৰ মানুহে বিলাব যায় কিনে বেলেগ একো নকৰিলো কোনোবা দিনাখন ভোটেহে লাগে ন ভোটৰ কাৰণে কি নকৰিবা তোমালোকে কোৱাচোন কালিলৈ গোটেই মুছলমান সমষ্টিৰ পৰা যদি ভোট আমি বিজেপিক ভোট দিম কিন্তু আমি বিচাৰিছোঁ 1500 টকীয়াকেইটা ৰাস্তাত কোবাব লাগে তোমালোকে নুকুবা বুলি কোৱাচোন আমি নুকুবা আমাক ভোট নালাগে বুলি সবতকৈ আগত তোমালোকে কোবাবা তো কথাবিলাক সেইবিলাক তো সেইকাৰণে এইবিলাক বিভ্ৰান্তি কৰি লাভ নাই ক'বলৈ গ'লে আমিও মুখ খুলি দিব পাৰোঁ কিন্তু সেইবিলাক খুলি দিলে তোমাৰ চৰকাৰক মানুহে থুথুৰাই দিব সেইকাৰণে সেইবিলাক নকৰোঁ বুজি পাইছা নাই চৰকাৰ চলাই থকা দিয়াচোন ভালে কৰি আছা এটা সময়ত তোমাক খুব ভাল পাইছিলোঁ বুজিছা নে তোমাক এই হিন্দু মুছলমান কৰাৰ কাৰণে বেয়া পাইছোঁ বাকী তোমাক বেলেগ ক্ষেত্ৰত বেয়া নাপাওঁ কিন্তু বুজিছা নে এটা সময়ত তোমাৰ কাৰণে তুমি চিফ মিনিষ্টাৰ হ'ব নোৱাৰা বুলি এইটো মোৰ নিউজটোত ওলাইছিলে এজন ল'ৰাৰ মই নাকত 17টা চিলাই পেলাই দিছিলোঁ মানে তুমি চিফ মিনিষ্টাৰ হ'ব নোৱাৰা বুলি কোৱাৰ কাৰণতে সেইটো লেভেলত তোমাক ভাল পাইছিলোঁ এটা সময়ত বুজি পাইছা নহয় কিন্তু তুমি যোনবিলাক কাম কৰি আছা নহয় তোমাৰ যোনবিলাক কাম হৈ আছে নহয় এই সমাজখনত তোমালোকে হিন্দু মুছলমান অসমীয়া মিয়া কিবা কিবি লৈ কিনে যোনবিলাক কৰি আছা নহয় এইবিলাক কিন্তু গ্ৰহণযোগ্য নকৰোঁ কিন্তু এইবিলাক গ্ৰহণযোগ্য নহয় কোনে কি মাংস হ'ব কোনে কি হ'ব তুমি মাংস চকীদাৰ নহয়তো তুমি অসমৰ জনতা চকীদাৰ তোমাক চকীদাৰ ৰখা গৈছে অসমখনৰ কাম কৰিবলৈ কাৰণে তোমাক চকীদাৰ ৰখা গৈছে অসমখন সৌন্দৰ্য বনাই কিনে জাকত জিলিকা বনাই কিনে অসমৰ নিবনুৱা দূৰ সংস্থাপন দি কিনে অসমৰ সমস্যা দূৰ কৰি কিনে অসমখন ভাল ৰূপে গঢ়ি কিনে জাকত জিলিকা বনাই কিনে বিশ্বৰ আগত জিলিকাই তোলাটোৰ কাৰণে তোমাক চকীদাৰ ৰখা হৈছে তাৰ কাৰণে তোমাক ভোট দিয়া গৈছে তোমাক মাংস কোনোবাই খাব কোনোবাই বিয়া পাতিব নোৱাৰিব কোনোবাই অমুক কৰিব নোৱাৰিব কোনোবাই মাটি বিক্ৰী কৰিব নোৱাৰিব আৰে ভাই তোমাৰ প্ৰপাৰ্টি নেকি অসমখন তোমাৰ নেকি পৈতৃক সম্পত্তি নহয় অসমখন তোমাৰ পৈতৃক সম্পত্তি নহয় অসমখন প্ৰতিজন মানুহৰে অধিকাৰ আছে কোনে কি খাব কোনে পিন্ধিব কোনে কি ক'ত ঘূৰিব যাব কোনে কি নকৰিব অপৰাধ হৈছে যদি তুমি অপৰাধৰ কাৰণে তোমাৰ হাতত যিহেতু আইনখন তোমাৰ হাতত আছে আইন ৰক্ষা কৰা যিখিনি বাহিনী তোমাৰ লগত আছে সেইখিনিৰ পৰা তোমালোকে কাম কৰা বা ভোটৰ আগত মানুহক ভোটত ভয় খুৱাবা ভোট নিদিলে আমি এইটো কৰি দিম দেই এতিয়া ভোট দিয়াৰ পিছত তোমালোকৰ বা সেইখিনি মানুহৰ লগত আৰু একো টেনশ্যন নাই আৰু ভোট দি দিছে নহয় মানুহ মৰি আছে কোনে চাকৰিৰ কাৰণে মৰি আছে কোনোবাই 7,000 টকাৰ কাৰণে 6,000 টকাৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে কোনোবাই 500 টকাৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে এইবিলাক কাৰণে কেনেকৈ সেইবিলাক বস্তু উন্নয়ন কৰোঁ কেনেকৈ ভাল এটা আমাৰ ল'ৰা ছোৱালীখিনি আগবঢ়াই লৈ যোৱা কিবা এটা কৰোঁ সেইবিলাক নাই সময় এইবিলাক অদৰকাৰী কিছুমান কথাক লৈ লগাই থাকিব এনে বাৰ কৈ আছোঁ ঠিক আছে আমি সকলো ভাৰতৰ গোটেইটো প্ৰত্যেকটো মুছলমানে খোৱা বন্ধ কৰি দিব তুমি ভাৰতৰ পৰা বাহিৰত যোৱা বন্ধ কৰি দিয়াচোন চাওঁ তোমাৰ দম কিমান তোমাৰ সাহস কিমান তাতে চাওঁচোন ভাৰতৰ পৰা এটা গৰু বাহিৰত যাব নোৱাৰে তুমি বন্ধ কৰি দেখুওৱা না ভগৱান মানিছা না প্ৰকৃতকে ভগৱান বুলি তুমি শ্ৰদ্ধা কৰাচোন তেতিয়া তোমালোকে বিফ এক্সপৰ্টাৰত ভাৰতৰ বিশ্বৰ ভিতৰত তোমালোক 3 নম্বৰৰ লাজ নালাগে যাক ভগৱান বুলি কৈছা তাকে তোমালোকে এক্সপৰ্ট কৰি আছা তেতিয়া তোমালোক 3 নম্বৰ ৰেংকিঙত আছা লাজ নালাগে